নমস্কাৰ বন্ধু বান্ধৱীসকল মই জ্যোতিষিকাই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ পুনৰ এটা নতুন ভিডিঅ' আজি এই ভিডিঅ'টোত মই আলোচনা কৰিবলৈ ওলাইছোঁ এইচএছ ছেকেণ্ড ইয়েৰৰ লজিক এণ্ড ফিলচফি বিষয়টোৰ প্ৰি ফাইনেল এক্সামিনেশ্যনৰ এখন কুৱেশ্যন পেপাৰৰ বিষয়ে আহকচোন পলম নকৰি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া হৈছে অতি চমু উত্তৰ দিবলৈ দিছে গিভ ভেৰি শ্বৰ্ট এনচাৰ 12টা কুৱেশ্যন শ্বৰ্ট কুৱেশ্যন আহিছিলে ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া হৈছে In an inductive inference, the conclusion follows necessarily from the premises. Is it false? আগমনৰ মনত আশ্ৰয়বাক্যৰ পৰা অনিবাৰ্যভাৱে সিদ্ধান্ত নিশ্চিত হয় এইটো অসত্যনে নেক্সট কুৱেশ্যনটো দিছে the ground of induction is itself a result of induction. Who did say this statement? আগমনৰ ভিত্তি আগমনৰ ফল এই উক্তিটো কোনে কৈছিল নেক্সট কুৱেশ্যনটো দিছে what is the essence of induction? আগমনৰ মূল লক্ষণ কি নেক্সট কুৱেশ্যনটো দিছে হু ইজ দ্য ফাউণ্ডাৰ অফ চাইণ্টিফিক ৰিয়েলিজিম বিজ্ঞানসন্মত বাস্তৱবাদৰ প্ৰৱৰ্তক কোন নেক্সট কুৱেশ্যনটো দিছে হোৱাট ইজ দ্য মিনিং অফ লেটিন ৱৰ্ড মোৰ্ছ লেটিন শব্দ মোৰ্ছ শব্দটোৰ অৰ্থ কি নেক্সট কুৱেশ্যনটো দিছে নেম দ্য থিয়ৰী হুইচ ষ্টেটছ ডেট দ্য এক্সটাৰ্নেল ৱৰ্ল্ড কেন বি ডাইৰেক্টলি নোন বাহ্য জগতখন প্ৰত্যক্ষভাৱে জানিব পৰা যায় বুলি ভবা মতবাদটোৰ নাম কি নেক্সট কুৱেশ্যনটো দিয়া হৈছে হোৱাট ইজ দ্য মিনিং অফ এছে ইজ পাৰ্চিপি অস্তিত্ব প্ৰত্যক্ষ নিৰ্ভৰ অৰ্থ কি নেক্সট কুৱেশ্যনটো দিছে হুইচ ইজ দ্য লাষ্ট ষ্টেজ অফ হাইপথেচিছ ছাজেষ্টেড বাই মিলছ ডেফিনেশ্যন অফ হাইপথেচিছ মিলৰ প্ৰকল্পৰ সংজ্ঞা অনুসৰি প্ৰকল্পৰ শেষ স্তৰটো কি নেক্সট কুৱেশ্যনটো দিছে নেম দ্য লজিচিয়ান হু ছেইজ অবজাৰ্ভেশ্যন ইজ ফাইণ্ডিং এ ফেক্ট এণ্ড এক্সপেৰিমেণ্ট ইজ মেকিং ওৱান নিৰীক্ষণ হৈছে ঘটনাৰ আৱিষ্কাৰ আৰু পৰীক্ষণ হৈছে ঘটনাৰ সৃষ্টি এই কথাষাৰি কোৱা তৰ্কবিদগৰাকীৰ নাম কি নেক্সট কুৱেশ্যনটো দিছে হাউ মেনি ফৰ্মছ অফ ইউনিফৰ্মিটি অফ নেচাৰ আৰ দেয়াৰ এণ্ড হোৱাট আৰ দে প্ৰকৃতিৰ একৰূপতা বিধিটোৰ কেইপ্ৰকাৰৰ ভিন্ন ৰূপ আছে আৰু সেইবোৰ কি কি নেক্সট কুৱেশ্যনটো দিছে থট এণ্ড ৰিয়েলিটি আৰ এট বটম আইডেণ্টিকেল হু ছেইড দিছ ষ্টেটমেণ্ট চিন্তা আৰু সত্তা পৰিশেষত অভিন্ন এই উক্তিটো কোনে কৈছিল নেক্সট কুৱেশ্যনটো দিছে হু ইজ দ্য ফাউণ্ডাৰ অফ আইডিয়েলিজিম ভাৱবাদৰ প্ৰতিষ্ঠাতা কোন বন্ধু বান্ধৱীসকল যিসকলে ভিডিঅ'টো চাই আছে শেষলৈকে চাব কিয়নো ফাইনেল এক্সামিনেশ্যনত এনেধৰণৰ কুৱেশ্যনবিলাকেই পুনৰ ৰিপিট হ'ব গতিকে আপোনালোকে আজি ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ নেক্সট 2 মাৰ্কৰ কুৱেশ্যন দিছে যে ষ্টেট 2 পইণ্টছ অফ ডিফাৰেঞ্চেছ বিটুইন ডিডাকশ্যন এণ্ড ইণ্ডাকশ্যন নিগমন আৰু আগমনৰ মাজত থকা দুটা পাৰ্থক্য উল্লেখ কৰা নেক্সট কুৱেশ্যনটো দিছে ৰাইট এনি টু ক্ৰিটিচিজম এগেইনষ্ট দ্য পেৰাডক্স অফ ইণ্ডাকশ্যন আগমনৰ বিৰোধাভাসৰ বিৰুদ্ধে দুটা সমালোচনা লিখা নেক্সট কুৱেশ্যনটো দিছে মেনশ্যন টু ইউজেছ অফ হাইপথেচিছ প্ৰকল্পৰ দুটা প্ৰয়োজনীয়তা উল্লেখ কৰা নেক্সট কুৱেশ্যনটো দিছে ডিফাইন পজিটিভ কণ্ডিশ্যন উইথ দ্য হেল্প অফ এ চুইটেবল এক্সাম্পল উদাহৰণসহ সদৰ্থক উপকৰণৰ সংজ্ঞা লিখা আৰু তাৰ লগতে অৰ দি এটা কুৱেশ্যন দিছে ডিফাইন নিগেটিভ কণ্ডিশ্যন উইথ দ্য হেল্প অফ এ চুইটেবল এক্সাম্পল উদাহৰণসহ নয়ৰ্থক উপকৰণৰ সংজ্ঞা দিয়া কেতিয়াবা হয়তো অৰ নিদিয়াকৈ যিকোনো এটা দিব পাৰে গতিকে আপোনালোকে দুইটাই চাব লাগিব নেক্সট কুৱেশ্যনটো দিয়া হৈছে ৰাইট টু ডিফাৰেঞ্চেছ বিটুইন মৰেল এণ্ড নন মৰেল একশ্যনছ নৈতিক আৰু অনৈতিক কৰ্মৰ দুটা পাৰ্থক্য লিখা নেক্সট কুৱেশ্যনটো দিছে ৰাইট টু ডিফাৰেঞ্চেছ বিটুইন ৰিয়েলিজিম এণ্ড আইডিয়েলিজিম বাস্তৱবাদ আৰু ভাৱবাদৰ মাজত থকা দুটা পাৰ্থক্য লিখা তাৰ লগত অৰ দি আৰু এটা কুৱেশ্যন দিছে যে ৰাইট টু কেৰেক্টাৰিষ্টিক্স অফ চাইণ্টিফিক ৰিয়েলিজিম বৈজ্ঞানিক বাস্তৱবাদৰ দুটা বৈশিষ্ট্য লিখা নেক্সট কুৱেশ্যনটো দিছে ষ্টেট টু ডিছিমিলাৰিটিজ বিটুইন চাইণ্টিফিক ইণ্ডাকশ্যন এণ্ড আনচাইণ্টিফিক ইণ্ডাকশ্যন বৈজ্ঞানিক আগমন আৰু অবৈজ্ঞানিক আগমনৰ মাজত থকা দুটা বৈসাদৃশ্য উল্লেখ কৰা তাৰ লগত অৰ দি আৰু এটা কুৱেশ্যন দিছে হোৱাই ইজ দ্য কনক্লুজন অফ এনালজি প্ৰবেবল সাদৃশ্য অনুমানৰ সিদ্ধান্ত কিয় সম্ভাৱনামূলক এনেধৰণৰ কুৱেশ্যনবিলাক আপোনালোকে ভালদৰে চাব যিহেতু অৰ দি পেলাই দুটা কুৱেশ্যন জইন কৰি দিছে হয়তো কেতিয়াবা অৰ নিদিয়াকৈও এনেধৰণৰ কুৱেশ্যন অহাৰ চান্স থাকে গোটেইখিনি কুৱেশ্যনেই অতি গুৰুত্বপূৰ্ণ নেক্সট কুৱেশ্যনটো দিয়া হৈছে ডিফাইন ভলাণ্টাৰী একশ্যন ইজ হেবিচুৱেল একশ্যন ভলাণ্টাৰী ঐচ্ছিক ক্ৰিয়াৰ সংজ্ঞা লিখা আৰু লগতে দিছে অভ্যাসজনিত ক্ৰিয়া ঐচ্ছিক ক্ৰিয়াৰ অন্তৰ্ভুক্ত হয়নে তাৰ লগতে অৰ দি এটা কুৱেশ্যন দিছে মেনশ্যন এনি টু এক্সাম্পলছ অফ নন ভলাণ্টাৰী একশ্যন অনৈচ্ছিক ক্ৰিয়াৰ যিকোনো দুটা উদাহৰণ দিয়া নেক্সট কুৱেশ্যনটো দিছে হোৱাট ডু ইউ মিন বাই ইণ্ডাক্টিভ লিভ অৰ ইণ্ডাক্টিভ হাজাৰ্ড ইণ্ডাক্টিভ লিভটোক ইণ্ডাক্টিভ হাজাৰ্ড বুলিও কোৱা হয় সেই কথাটো আমি জানো সকলোৱে গতিকে কুৱেশ্যনটো অকণমান ক্ৰিটিকেলো দিব পাৰে আগমনাত্মক জাপ বা আগমনাত্মক সংকট বুলিলে কি বুজা সুধিছে মোৰ ভিডিঅ'বিলাকত প্ৰায় এনচাৰবিলাক দিয়ে থোৱা আছে নেক্সট কুৱেশ্যনটো দিয়া হৈছে ষ্টেট টু কেৰেক্টাৰিষ্টিক্স অফ নেভ ৰিয়েলিজিম সৰল বাস্তৱবাদৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা তাৰ লগতে অৰ দি এটা কুৱেশ্যন দিছে যে ষ্টেট 2 পইণ্টছ অফ ক্ৰিটিচিজম এগেইনষ্ট চাইণ্টিফিক ৰিয়েলিজিম বৈজ্ঞানিক বাস্তৱবাদৰ বিৰুদ্ধে দুটা সমালোচনা উল্লেখ কৰা নেক্সট কুৱেশ্যনটো দিছে হোৱাট ইজ ৱৰ্কিং হাইপথেচিছ গিভ এন এক্সাম্পল কাৰ্যকৰী প্ৰকল্প কি আৰু তাৰ এটা উদাহৰণ দিবলৈ দিছে
নেক্সট কুৱেশ্যনটো দিছে ডিফাইন গুড এনালজি উইথ দ্য হেল্প অফ এক্সাম্পল উদাহৰণৰ সহায়ত সুসাদৃশ্যানুমানৰ সংজ্ঞা দিবলৈ দিছে নেক্সট কুৱেশ্যনটো দিছে হোৱাই ইজ লেইবনিজ আইডিয়েলিজিম কল্ড প্লুৰেলিষ্টিক আইডিয়েলিজিম লাইবনিজৰ ভাৱবাদক কিয় বহুত্ববাদী ভাৱবাদ বুলি কোৱা হয় এনেধৰণৰ কুৱেশ্যনটো বাৰে বাৰে ৰিপিট হৈ আহি আছে নেক্সট কুৱেশ্যনটো দিয়া হৈছে ষ্টেট দ্য নেমছ অফ ডিফাৰেণ্ট কাইণ্ডছ অফ ইণ্ডাকশ্যন উইথ চাৰ্ট তালিকাৰে সৈতে বিভিন্ন প্ৰকাৰৰ আগমন অনুমানৰ নাম উল্লেখ কৰিবলৈ দিছে গতিকে আপোনালোকে বিভিন্ন প্ৰকাৰৰ আগমন অনুমান কি কি আছিলে সেইখিনি আপোনালোকে এজ এ হোল চাই থ'ব নেক্সট কুৱেশ্যনটো দিয়া হৈছে ৰাইট টু ডিফাৰেঞ্চেছ বিটুইন পজিটিভ চায়েন্স এণ্ড নৰ্মেটিভ চায়েন্স বিষয়নিষ্ঠ বিজ্ঞান আৰু আদৰ্শনিষ্ঠ বিজ্ঞানৰ মাজত থকা দুটা পাৰ্থক্য লিখা নেক্সট কুৱেশ্যনটো দিয়া হৈছে ষ্টেট এনি টু ক্ৰিটিচিজম এগেইনষ্ট ছাবজেক্টিভ আইডিয়েলিজিম আত্মগত ভাৱবাদৰ বিৰুদ্ধে যিকোনো দুটা সমালোচনা উল্লেখ কৰিবলৈ দিছে তাৰ লগতে দি আৰু এটা কুৱেশ্যন দিছে যে হোৱাট ইজ মনাদ বা চিত প্ৰমাণু কি নেক্সট কুৱেশ্যন 4 মাৰ্কছৰ কুৱেশ্যন ষ্টাৰ্ট হৈছে যে ব্ৰিফলি এক্সপ্ৰেছ 4 কেৰেক্টাৰিষ্টিক্স অফ এনালজি সাদৃশ্যানুমানৰ 4টা বৈশিষ্ট্য চমুকৈ প্ৰকাশ কৰিবলৈ দিছে কেতিয়াবা হয়তো 2 মাৰ্কছতো এনেধৰণৰ কুৱেশ্যন দিব পাৰে যে সাদৃশ্যানুমানৰ দুটা বৈশিষ্ট্য চমুকৈ প্ৰকাশ কৰা নেক্সট কুৱেশ্যনটো দিয়া হৈছে এক্সপ্লেইন উইথ এক্সাম্পল দ্য কোৱান্টিটেটিভ মাৰ্ক অফ কজ ফ্ৰম দ্য ষ্টেণ্ড পইণ্ট অফ দ্য ল অফ দ্য কনজাৰ্ভেশ্যন অফ মেটাৰ এণ্ড এনাৰ্জি দ্ৰব্য আৰু শক্তিৰ অবিনশ্বতা সূত্ৰৰ দৃষ্টিভংগীৰে উপযুক্ত উদাহৰণসহ কাৰণৰ পৰিমাণগত লক্ষণ ব্যাখ্যা কৰা এই কুৱেশ্যনটোৰ এনচাৰ মোৰ আগৰ কোনোবা কেইটামান ভিডিঅ'ত দিয়া আছে আপোনালোকে বিচাৰি চাব তাৰ লগতে দি আৰু এটা কুৱেশ্যন দিছে যে হাউ মেনি কাইণ্ডছ অফ কজ আৰ দেয়াৰ একৰ্ডিং টু এৰিষ্টটল এক্সপ্লেইন ইচ অফ দেম উইথ এক্সাম্পল মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এৰিষ্টটলৰ মতে কাৰণ কেইপ্ৰকাৰৰ সুধিছে আৰু লগতে উদাহৰণসহ প্ৰত্যেকৰে ব্যাখ্যা আগবঢ়াবলৈ দিছে নেক্সট কুৱেশ্যনটো দিছে ব্ৰিফলি এক্সপ্লেইন উইথ এক্সাম্পলছ হাইপথেচিছ কনচাৰ্নিং এজেণ্ট এণ্ড হাইপথেচিছ কনচাৰ্নিং ল উদাহৰণসহ কৰ্তা বিষয়ক প্ৰকল্প আৰু নিয়ম বিষয়ক প্ৰকল্পৰ বিষয়ে চমু ব্যাখ্যা আগবঢ়াবলৈ দিছে তাৰ লগতে দি এটা কুৱেশ্যন দিছে যে হোৱাট ইজ ক্ৰুচিয়েল ইনষ্টেন্স গিভ এন এক্সাম্পল চৰম দৃষ্টান্ত কাক বোলে আৰু এটা উদাহৰণ দিয়া এনেধৰণৰ কুৱেশ্যনটো কেতিয়াবা 2 মাৰ্কছতো দিব পাৰে নেক্সট কুৱেশ্যনটো দিয়া হৈছে মেনশ্যন 4 ডিফাৰেঞ্চেছ বিটুইন প্ৰাইমেৰী কোৱালিটি এণ্ড ছেকেণ্ডেৰী কোৱালিটি মুখ্য গুণ আৰু গৌণ গুণৰ মাজত থকা 4টা পাৰ্থক্য দিবলৈ দিছে নেক্সট কুৱেশ্যন দিছে ব্ৰিফলি এক্সপ্ৰেছ দ্য নেচাৰ অফ এথিক্স নীতি বিজ্ঞানৰ স্বৰূপ বা প্ৰকৃতি চমুকৈ প্ৰকাশ কৰিবলৈ দিছে আৰু তাৰ লগতে দিছে এক্সপ্লেইন 4 পুৰুষাৰ্থ 4টা পুৰুষাৰ্থৰ বিষয়ে চমু ব্যাখ্যা আগবঢ়াবলৈ দিছে দুইটাই ইম্পৰ্টেণ্ট কেতিয়াবা নিদিয়াকৈও দিব পাৰে গতিকে আপোনালোকে ভালদৰে চাব নেক্সট কুৱেশ্যনটো দিয়া হৈছে ৰাইট টু চিমিলাৰিটিজ এণ্ড ডিছ টু ডিছিমিলাৰিটিজ বিটুইন আনচাইণ্টিফিক ইণ্ডাকশ্যন এণ্ড এনালজি অবৈজ্ঞানিক আগমন আৰু সাদৃশ্যানুমানৰ মাজত থকা দুটা সাদৃশ্য আৰু দুটা বৈসাদৃশ্য উল্লেখ কৰিবলৈ দিছে নেক্সট কুৱেশ্যনটো দিছে ব্ৰিফলি এক্সপ্ৰেছ 4 কেৰেক্টাৰিষ্টিক্স অফ হেগেল অবজেক্টিভ আইডিয়েলিজিম হেগেলৰ বস্তুগত ভাৱবাদৰ 4টা বৈশিষ্ট্য চমুকৈ ব্যাখ্যা কৰিবলৈ দিছে হেগেলৰে হওক বা বাৰ্কলিৰে হওক এওঁলোকৰ যিকেইটা মতবাদ আছে মতবাদকেইটাৰ কেৰেক্টাৰিষ্টিক্স আৰু মতবাদকেইটাৰ সমালোচনা অৰ্থাৎ সমালোচনাখিনি আপোনালোকে ভালদৰে চাই থাকিব এনেধৰণৰ কুৱেশ্যন ৰিপিট হ'ব নেক্সট কুৱেশ্যনটো দিয়া হৈছে ব্ৰিফলি এক্সপ্লেইন দ্য কণ্ডিশ্যনছ অফ অবজাৰ্ভেশ্যন পৰ্যবেক্ষণৰ চৰ্তসমূহ চমুকৈ ব্যাখ্যা কৰিবলৈ দিছে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰ লগতে দিছে যে ৰাইট শ্বৰ্ট নোট অন ফেলাচিছ অফ মাল অবজাৰ্ভেশ্যন ভ্ৰান্ত পৰ্যবেক্ষণ দুখৰ বিষয়ে চমুটোকা লিখা নেক্সট কুৱেশ্যনটো দিয়া হৈছে অন হোৱাট গ্ৰাউণ্ড বাৰ্কলি হেজ ছেইড ডেট দ্য প্ৰাইমেৰী এণ্ড ছেকেণ্ডেৰী কোৱালিটিছ আৰ ইনছেপাৰেবল এক্সপ্লেইন কৰিবলৈ দিছে বাৰ্কলিয়ে কি যুক্তিত মুখ্য গুণ আৰু গৌণ গুণসমূহক অভিন্ন বুলি কৈছে সেইখিনি ব্যাখ্যা কৰিব দিছে নেক্সট কুৱেশ্যনটো দিছে 5 মাৰ্কছৰ কুৱেশ্যন ষ্টাৰ্ট হৈছে এইখিনিৰ পৰা ডেছক্ৰাইব দ্য কোৱালিটেটিভ মাৰ্কছ অফ কজৰ কোৱালিটেটিভ মাৰ্কছেই হওক বা কোৱাণ্টিটেটিভ মাৰ্কছেই হওক গোটেইখিনি ইম্পৰ্টেণ্ট হয় গতিকে কোৱালিটেটিভ মাৰ্কছটো মষ্ট ইম্পৰ্টেণ্ট আপোনালোকে ভালদৰে চাব কি কৈছে যে কাৰণৰ গুণগত লক্ষণসমূহ বৰ্ণনা কৰা তাত 5টামান লক্ষণ আপোনালোকে ইনক্লুড কৰিব আৰু যদি 5টা লক্ষণ দিব নোৱাৰে তেনেহ'লে আপোনালোকে ইন ডিটেইলছত অকণমান কথাবিলাক বহাই লিখিব লাগিব তেতিয়াহে আপোনালোকে ফুল মাৰ্কছ পাব তাৰ লগত এটা কুৱেশ্যন দিছে হোৱাট ইজ চিম্পল অবজাৰ্ভেশ্যন এক্সপ্লেইন দ্য কেৰেক্টাৰিষ্টিক্স অফ চিম্পল অবজাৰ্ভেশ্যন ইয়াত কি কৈছে যে সৰল নিৰীক্ষণ কি সুধিছে আৰু লগতে সৰল নিৰীক্ষণৰ বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰিবলৈ দিছে নেক্সট কুৱেশ্যনটো দিছে ডিছকাছ দ্য ডিফাৰেণ্ট এলিমেণ্টছ ইনভলভ ইন দ্য মেণ্টেল ষ্টেজ অফ ভলাণ্টাৰী ৰিয়েকশ্যন ঐশ্বিকীয় মানসিক স্তৰত থকা বিভিন্ন উপাদানসমূহৰ বিষয়ে আলোচনা কৰিবলৈ দিছে এইটো এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ঐশ্বিকীয় মানসিক স্তৰৰ উপাদানসমূহৰ বিষয়ে প্ৰায়ে আহি থাকে তাৰ লগত এটা কুৱেশ্যন দিছে ডিছকাছ দ্য স্ক'প অফ এথিক্স নীতিবিদ্যাৰ পৰিসৰ সম্পৰ্কে আলোচনা কৰা ইয়াত দিলেও আমি গোটেইখিনি কুৱেশ্যন ভালদৰে চাই থ'ব লাগিব ফাইনেল এক্সামৰ কাৰণে তাৰ লগতে দিছে ডিছকাছ 5 কণ্ডিশ্যনছ অফ এ লেজিটিমেট অৰ ভেলিড হাইপথেচিছ বৈধ প্ৰকল্পৰ 5টা চৰ্ত আলোচনা কৰিবলৈ দিছে চৰ্তসমূহ মষ্ট ইম্পৰ্টেণ্ট তাৰ লগত এটা কুৱেশ্যন দিছে হোৱাট ইজ হাইপথেচিছ এণ্ড ডেছক্ৰাইব দ্য নেচাৰ অফ হাইপথেচিছ প্ৰকল্প কি আৰু প্ৰকল্পৰ প্ৰকৃতি বা স্বৰূপ ব্যাখ্যা কৰিবলৈ দিছে নেক্সট কুৱেশ্যনটো দিছে ক্ৰিটিকেলি ডিছকাছ প্লুৰেলিটি অফ কজেছ সমালোচনাসহ নানা কাৰণবাদৰ বিষয়ে আলোচনা কৰিবলৈ দিছে গতিকে নানা কাৰণবাদ কাক বোলে নানা কাৰণবাদৰ গোটেই কথাখিনি আপোনালোকে ভালদৰে লিখিব লাগিব যিহেতু লং কুৱেশ্যন এইটো এটা
তাৰ লগত অৰ দি দিছে যে ডিফাইন কনজাংশ্যন অফ কজেছ ষ্টেট 3 ডিফাৰেঞ্চেছ বিটুইন কনজাংশ্যন অফ কজেছ এণ্ড প্লুৰেলিটি অফ কজেছ কাৰণ সমন্বয়ে সংজ্ঞা দিবলৈ দিছে তাৰ লগতে জইন কৰি দিছে নানা কাৰণপদ আৰু কাৰণ সমন্বয়ৰ মাজত থকা তিনিটা পাৰ্থক্য উল্লেখ কৰা এখন যোৰহাটৰ জুনিয়ৰ কলেজৰ লজিক এণ্ড ফিলচফিৰ কুৱেশ্যন পেপাৰ প্ৰি ফাইনেলত আহি যোৱা আপোনালোকে এই কুৱেশ্যন পেপাৰখন ভালদৰে চাব ইয়াৰ পৰা বহুখিনি কুৱেশ্যন আপোনালোকৰ ফাইনেল এক্সামত কমন পৰিব প্ৰায় গোটেইখিনি পঢ়াৰ নিচিনাই যিহেতু বৰ সুন্দৰকৈ পেপাৰখন কাটিছে আপোনালোকে ভালদৰে কুৱেশ্যনবিলাক ইয়াৰ চাব এনেধৰণৰ কুৱেশ্যন আপোনালোকে ফাইনেল এক্সামৰ পেপাৰখনতো দেখিবলৈ পাব আজিৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব ভিডিঅ'টো বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিব আৰু যিসকলে আজি প্ৰথমবাৰ মোৰ এই ভিডিঅ'টো চাইছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আজিলৈ ইমানেই